এখন বৰ অসমীয়া আছিলে আজি বিজেপি হোৱা কিন্তু বিজেপি সীমা ভাগ কৰোঁতে তাত 10-15খন অসমীয়া গাঁও সোমাই পৰিলে অবড়ো খিলঞ্জীয়া জনগোষ্ঠীৰ গাঁও সোমাই পৰিলে গতিকে সেইটোতো সেই খিলঞ্জীয়া মানুহখিনিৰ লোক হ'ব নোৱাৰে সেইটো সীমা নিৰ্ধাৰণ কৰোঁতে তেওঁলোকে সীমাৰ বাহিৰত আহিব নোৱাৰে সীমাৰ ভিতৰত তেওঁলোক সোমাই পৰিলে গতিকে সেই খিলঞ্জীয়া মানুহখিনিও তাক অসুৰক্ষিত অনুভৱ নকৰে তাত তেওঁলোকে তৃতীয় শ্ৰেণী বা দ্বিতীয় শ্ৰেণীৰ নাগৰিক হিচাপে জীয়াই থাকিবলগীয়া অৱস্থা নহয় সেই কথাখিনিও বড়ো ৰাইজেও অনুভৱ কৰিব লাগিব আৰু তেওঁলোকক মজুৰি ৰাখিব লাগিব আমি আজি কিছুমান দেখা পাইছোঁ আজি বড়ো এৰিয়াত বিটিএডিত আজি তাৰ যিখিনি নেপালী মানুহ তাৰ কিছুমান বিহাৰী মানুহ তাৰ কিছুমান মুছলিম মানুহ প্ৰটেক্টেড ক্লাছত তেওঁলোক আহিছে তেওঁলোক প্ৰটেক্টেড ক্লাছ কিন্তু তাত থকা কলিতাসকল তাত নাথসকল তাত যোগীসকল প্ৰটেক্টেড চিনটো নপৰে তাৰমানে তেওঁলোক বিহাৰী বা নেপালীখিনিতকৈও পিছ পৰি আছে পিছৰ তেওঁলোক এতিয়া এনেকুৱা এটা অৱস্থা গৈছে যে তেওঁলোক যেন বিদেশী অঞ্চলত এতিয়া তেওঁলোক যেন বিদেশী এনেকুৱা এটা অনুভৱ সেই মানুহখিনি হৈছে এই যাতে যিটো আমাৰ মাজত যিটো আমাৰ বিভাজন বা আমাৰ মাজত যিটো বিশৃংখলতা আছে এই বস্তুবিলাক আমি কেনেকৈ নাইকিয়া কৰিব পাৰোঁ কাৰ্বি ছাত্ৰজনতাও চিন্তা কৰিব লাগিব তিৱা ছাত্ৰজনতাও চিন্তা কৰিব লাগিব আৰু বড়ো ছাত্ৰজনতাও চিন্তা কৰিব লাগিব আমি ৰাজনীতিৰ পথাৰৰ পৰা দূৰত থকা সংগঠনখিনিয়ে চিন্তা কৰি পেলাই সমস্যাটোৰ সমাধান আনিব পাৰিম ৰাজনীতিৰ পথাৰত থকাসকলে কোনেও এইটো মাত নেমাতে কেলে ভোটৰ কথা আছে তাত যদি আজি কলিতাখিনিৰ সুৰক্ষাৰ কথা যদি কোনোবা ৰাজনৈতিক দলে কৈ দিয়ে তেতিয়াহ'লে সিহে বড়ো ভোটখিনি হেৰাব লাগিব ইয়াত আহি পেলাই যদি কোনোবাই আমাৰ অসমীয়া মানুহখিনিৰ সুৰক্ষাৰ কথা কৈ দিয়ে তেতিয়াহ'লে সি কাৰ্বিৰ ভোটখিনি হেৰাব লাগিব গতিকে পলিটিকেল পাৰ্টীয়ে সমস্যাটো সমাধান কৰিব বুলি আমি কেতিয়াও আশা নকৰোঁ কোনে কৰিব লাগিব আমাৰ সচেতন জনগণ আৰু ছাত্ৰ সংগঠন ছাত্ৰ ৰাজনীতিৰ লগত যিখিনি জড়িত আছে তেওঁলোকে এই সমস্যাটো সমাধান কৰিব লাগিব গতিকে সেই সমস্যাটো সমাধান হ'লে অট'মেটিকলি আমাৰ মাজত যিটো ঐক্য এই ঐক্যটো কটকটীয়া হ'ব আজি বহুতে ভাবে কাৰ্বিক গণ্ডগোল হৈছে কাৰ্বি আংলঙত বিহাৰীয়ে কাৰ্বিক ওপৰত অত্যাচাৰ কৰিছে বা মাটি দখল কৰিছে কাৰ্বি আংলঙত তেওঁলোকে অধিকাৰ সাব্যস্ত কৰিছে আমাৰ কি যায় আমিতো কাৰ্বি নহয় আমিতো অসমীয়া গতিকে আমি কেলে যাম কাৰ্বি আংলঙত এই চেণ্টিমেণ্টটো আহিছে এই চেণ্টিমেণ্টটো আমি যিমান সোনকালে নাইকিয়া কৰিব পাৰোঁ সিমানেই জাতিটোৰ কাৰণে প্ৰত্যেকটো জনগোষ্ঠীৰ কাৰণে মংগল গতিকে সেই চিন্তাখিনি আমি কৰাটো উচিত হ'ব গতিকে আমি ইয়াৰ পৰাই আজিৰ তাৰিখত আমি প্ৰাক্তন আলফাৰ সকলোৱে আমি কৈছোঁ যে আমি অকল আজি 50 বা 60জন আহিছোঁ গোটেই অসমত 10,000 প্ৰাক্তন আলফা আছে আমি 10,000 প্ৰাক্তন আলফাক ঐক্যবদ্ধ কৰিবৰ কাৰণে এই বিদ্যুৎ চেষ্টা কৰি আছোঁ আমাৰ 3টামান ভাগত বিভক্ত হৈ আছে 10,000 প্ৰাক্তন সৈনিকক আমি ঐক্যবদ্ধ কৰিম আৰু 10,000 প্ৰাক্তন আলফাই এতিয়াৰ পৰা জাতিটোক জনগোষ্ঠীবিলাকক সুৰক্ষিত কৰিবৰ কাৰণে চেষ্টা কৰিব যিটো আমি বন্দুক লৈ পেলাই ম্যানমাৰত থাকি পেলাই বন্দুক লৈ নোৱাৰিলোঁ এতিয়া আমি ইয়াত ভাৰতীয় সংবিধানৰ বন্দীৰ ভিতৰত থাকি পেলাই যি ধৰণে হওক প্ৰয়োজনত যদি শক্তি প্ৰয়োগ কৰিব লাগে শক্তি প্ৰয়োগ কৰি হ'লেও আমি আমাৰ জনগোষ্ঠীখিনিক সুৰক্ষিত কৰিম বুলি আমি সংকল্প লৈছোঁ আৰু সেই মেছেজটো দিবৰ কাৰণে আমি আজি কাৰ্বি আংলঙত সেইকাৰণে এইটো আপোনালোকক নিশ্চিত থাকিবৰ কাৰণে অনুৰোধ জনাইছোঁ যেতিয়াই আপোনালোকে ইয়াৰ পিছত যেতিয়াই কাৰ্যসূচী ল'ব অন্ততঃ আপোনালোকে প্ৰাক্তন আলফাক এবাৰ আহ্বান জনাওক আমিও হাংগাৰ ষ্টাকত যদি বহে আমি বহিম আপোনালোকে যদি বহে আমি বহিম পিকেটিং যদি কৰে আমি কৰিম তাৰ বিপৰীতেও যদি আৰু শক্তি প্ৰয়োগ কৰিবলগীয়া যদি কিবা কাৰ্যসূচী হয় তাতো আমি অংশগ্ৰহণ কৰিবৰ কাৰণে প্ৰস্তুত এইটো স্পষ্টভাৱে কৈছোঁ অংশগ্ৰহণ কৰিবৰ কাৰণে প্ৰস্তুত জাতিৰ ক্ষেত্ৰত কেতিয়াও আমি কাকো ৰেহাই নিদিওঁ ইয়াত কালি পৰহি কোনোবা বিহাৰৰ পৰা অহা ক'ৰবাৰ পৰা আহি পেলাই ইয়াত খেতি কৰাৰ নামত যদি কাইলৈ মোৰ ভাই ককাইৰ ওপৰত যদি দাদাগিৰি দেখাবলৈ চেষ্টা কৰে সেই দাদাগিৰি কিন্তু আমি গ্ৰহণ নকৰোঁ যেনেকৈ বাংলাদেশৰ পৰা অহা মিয়াৰ দাদাগিৰিটো আমি যেনেকৈ গ্ৰহণ নকৰোঁ ঠিক তেনেকৈ ভাৰতৰ কোনোবা বিহাৰ কোনোবা উত্তৰ প্ৰদেশৰ পৰা অহা লোকসকলে ইয়াত ভাই ককাইৰ দৰে থাকক আমাৰ ক'বলগীয়া নাই ইয়াত তেওঁলোকে খেতি বাতি কৰিছে আমাৰ ক'বলগীয়া নাই ব্যৱসায় বাণিজ্য কৰিছে আমাৰ ক'বলগীয়া নাই কিন্তু ইয়াত ট্ৰাইবেল বেল্টত তেওঁলোকে যদি অধিকাৰ বিচাৰিবলৈ চেষ্টা কৰে তেতিয়াহ'লে কিন্তু সেইটো কেতিয়াও গ্ৰহণ কৰিব পৰা নাযাব স্পষ্ট গতিকে সেইকাৰণে আপোনালোকৰ যিটো দাবী আমিও আজি ইয়াৰ পৰাই
অসমৰ মুখ্যমন্ত্ৰীলৈ আহ্বান জনাইছোঁ যে ট্ৰাইবেল বেল্টৰ যিবোৰ PGR VGR ভূমিত যিবিলাক বসতি কৰি আছে অতি শীঘ্ৰে সেইবিলাক উচ্ছেদ কৰিব লাগে সেইবিলাক উচ্ছেদ হোৱাটো আমি বিচাৰিছোঁ আৰু সেইবিলাক উচ্ছেদ কৰি কাৰ্বি জনগোষ্ঠীক সুৰক্ষিত কৰিব লাগে বেল্ট এণ্ড ব্লকবিলাক সুৰক্ষিত কৰিব লাগে আজি বেল্ট এণ্ড ব্লকবিলাক সুৰক্ষিত হৈ থকা নাই আজি বেল্ট এণ্ড ব্লকবিলাক আজি বহুত জেগাত দেখিছোঁ আনকি ইয়াত বাদ দিয়ক অৰুণাচলত আজি আপুনি দেখিছে অৰুণাচলতো আজিকালি সংগ্ৰাম আৰম্ভ হৈছে আজি বাংলাদেশৰ পৰা অহা যিটো মিয়া মানুহখিনিয়ে তেওঁলোকৰ আটাইতকৈ বেয়া গুণটো হৈছে বৈবাহিক সম্পৰ্ক তেওঁলোকে বৈবাহিক বিবাহৰ যোগেদি সম্পৰ্ক স্থাপন কৰি এটা জনগোষ্ঠীক নিষেধ কৰাৰ পৰিকল্পনাবিলাক কৰিছে যিটো অৰুণাচলত হৈছে নাগালেণ্ডত এটা জনগোষ্ঠী সৃষ্টি হৈ গ'ল মুছলিম মানুহে নাগা ছোৱালীক বিয়া পাতি ইমানেই বিয়া পাতিলে এতিয়া তাত এটা চুমীয়া এটা জনগোষ্ঠী সৃষ্টি হৈ গ'ল গতিকে যিটোৱে নাগালেণ্ডত এতিয়া যথেষ্ট সমস্যাৰ সৃষ্টি কৰিছে এতিয়া একেই অৰুণাচলটো সেই প্ৰভাৱ বিস্তাৰ কৰিছে আজি আমাৰ ডিগবৈ তিনিচুকীয়া জিলাৰ সীমা মাৰ্কেটত ওপৰত যিখিনি নাগা লোক আছে আপোনাৰ অসম আৰু অৰুণাচলৰ সীমাত যিখিনি নাগা লোক আছে সেই নাগা লোকবিলাকক ইয়াৰফালৰ পৰা যোৱা এই মিয়া লোকসকলে কয়লা খান্দিবলৈ যোৱাৰ নামত তাত নাগা ছোৱালীক বিয়া পাতি ইতিমধ্যে তাত তেওঁলোকে জোৱাই হিচাপে সেই অঞ্চলবিলাক তেওঁলোকে দখাই থৈছে জোৱাই গাঁও নিচিনা তাত প্ৰতিষ্ঠা হৈছে জোৱাই গাঁও গতিকে এইবিলাক সৰু কথা নহয় এই ধৰণে তেওঁলোকে আগ্ৰাসনবিলাক আৰম্ভ কৰি আমাক এদিন নিক্ষেপ কৰিবৰ কাৰণে চেষ্টা কৰিব আপোনালোকে গম পাইছে চিকেন নাক পতাৰ সন্দৰ্ভত কি ধৰণে বাংলাদেশত চৰ্চা হৈ আছে গতিকে এইবিলাক খুব সৰু পৰিকল্পনা নহয় বৃহৎ পৰিকল্পনা আজি মুখ্যমন্ত্ৰীয়ে গোলাঘাটতে হওক বা কোনোবা বটদুৱাতে হওক বা বৰপেটাতে হওক বা অইন জেগাবিলাকত যি ধৰণে বনাঞ্চলবিলাক মুক্ত কৰি পেলাই খিলঞ্জীয়া সুৰক্ষা কৰাৰ যিটো প্ৰচেষ্টা হাতত লৈছে তাক আমি আদৰণি জনাইছোঁ ঠিক তেনেকৈ কাৰ্বি আংলঙতো আটাইতকৈ ডাঙৰ সমস্যা হৈছে PGR ভূমিত দখলবিলাক এই দখলবিলাক অতি শীঘ্ৰে উচ্ছেদ কৰি খিলঞ্জীয়া কাৰ্বিসকলৰ সুৰক্ষাৰ ব্যৱস্থা কৰিবৰ কাৰণে আজিৰ এই বৈঠকৰ যোগেদি এই সভাৰ যোগেদি আমি আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱক অনুৰোধ জনাইছোঁ যাতে এই সমস্যাটো আৰু দীঘল নহয় যদি উচ্ছেদ নকৰে তেতিয়াহ'লে কাৰ্বি ছাত্ৰ এটাক কৈছোঁ কাৰ্বি ৰাইজক কৈছোঁ শক্তিশালী গণ আন্দোলনৰ ঘোষণা কৰক আৰু সেই গণ আন্দোলনত এইবাৰ প্ৰাক্তন আলফাই আপোনালোকৰ লগত থাকি আপোনালোকৰ পিছফালে থাকি পূৰ্ণ সহযোগ আগবঢ়াব ইমানখিনি কৈছোঁ ধন্যবাদ জয় অসম